আপোনালোকে জানে ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ নামৰ এটা বিভাগ আছে। সেই বিভাগটোৱে সম্পূৰ্ণ তেওঁলোকৰ মতালি বহিভূতভাৱে তেওঁলোকে জ্ঞানম ITI যি ব্যক্তিগত এটা অনুষ্ঠান, সেই অনুষ্ঠানক তেওঁলোকে তাক আস্থানৰ যি গৃহ কোটি টকীয়া এটা গৃহ তেওঁলোকে এটকাও নোলোৱাকৈ সেই গৃহটো তেওঁলোকে চলাবলৈ আবণ্টন দিছে। যি সময়ত ধেমাজি প্ৰতিটো পৰিয়ালে এই ধেমাজি যি কৰ দি আছে, তেওঁলোকে পানীত দিছে, আজি তেওঁলোকৰ ঘৰত দিছে, মাটি বাৰী পটা কৰাৰ সময়ত দিছে, কিন্তু সেই বৃহৎ এটা অনুষ্ঠানৰ ব্যক্তিগত অনুষ্ঠানক কেনেকৈ তেওঁলোকে কোটি টকীয়া সম্পত্তি এটকাও ধন নোলোৱাকৈ দিলে। ই এটা নীতি বহিৰ্ভূত কাৰ্য হৈছে, ই হৈছে দুৰ্নীতি। অসম চৰকাৰে যেতিয়া দুৰ্নীতিমুক্ত অসমৰ কথা কৈছে, সেই সময়ত কিন্তু আমাৰ ধেমাজি উন্নয়ন প্ৰাধিকৰণে সম্পূৰ্ণ অসম চৰকাৰৰ তেওঁলোকৰ যিবিলাক নীতি আছে, সেই নীতিবিলাকৰ পৰা আঁতৰি গৈ এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে। সেইকাৰণে আমি তেখেতলোকক আজি প্ৰতিমূৰ্তি দাহ কৰি তেওঁলোকক সকীয়াই দিছোঁ যে শীঘ্ৰে তেওঁলোকে জ্ঞানম ITI নামৰ যি গৃহ দিছে আবণ্টন, সেই গৃহ শীঘ্ৰে বাতিল কৰিব লাগে আৰু নতুনকৈ তাত তেওঁলোকে নিবিদা আহ্বান কৰিব লাগে। যদি তাকে নকৰে অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ তেওঁলোক সাজু থাকিবলৈ দাবী জনাইছোঁ। আৰু তাৰ সমান্তৰালকৈ আমি ধেমাজি প্ৰশাসনক আহ্বান জনাইছোঁ যে তাত যিহেতু জ্ঞানম ITI এটা ব্যক্তিগত অনুষ্ঠান, সেই তাত তেখেতলোকে কোটি টকীয়া এটা গৃহ তেওঁলোকে সেই অনুষ্ঠানটোক দিছে, ইয়াক কাৰ মুনাফাৰ কাৰণে তেওঁলোকে দিছে, ইয়াৰ এটা তদন্ত হ'ব লাগে। যিসকলে সেই ব্যক্তিজনৰ মুনাফাৰ কাৰণে এই কাৰ্য সংঘটিত কৰিছে, তাৰ সেইসকল ব্যক্তি চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে কঠোৰ শাস্তি প্ৰদান নকৰে, তেতিয়ালৈকে কিন্তু অসম জাতীয়তাবাদী যুৱ পৰিষদ চুতীয়া ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ অব্যাহত থাকিব।